নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ। বন্ধু বান্ধৱীসকল, ডাক বিভাগৰ ফালৰ পৰা নটিফিকেশ্যন আহিছে। এই নটিফিকেশ্যনটো GDSৰ কাৰণে আহিছে। GDSৰ ইয়াতে মুঠ ভেকেঞ্চি আছে, আপোনালোকে নিশ্চয় ইয়াতে দেখিছে 42,500টাৰ ওপৰত ভেকেঞ্চি আছে। আৰু এই ভেকেঞ্চিখিনি আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে। BPM, ABPM আৰু GDSৰ কাৰণে ভেকেঞ্চি আহিছে। আৰু এই পদসমূহৰ কাৰণে ক্লাছ 10 পাছ কৰিলেই হ'ব। ইয়াতে এক্সাম নহয় কোনো ধৰণৰ, আৰু কোনো ধৰণৰ ইণ্টাৰভিউ নহয়। ইয়াতে ক্লাছ 10ৰ আপোনালোকক ষ্টেণ্ডাৰ্ড আপোনালোকক এইখিনি ভেকেঞ্চি ফিল আপ কৰিবলৈ দিয়া হ'ব। গতিকে ইয়াত আপোনালোকে কেনেধৰণে আবেদন কৰিব, বয়স কিমান লাগিব, শিক্ষা আপোনালোকৰ ক্লাছ 10ৰ পৰা কিমানলৈকে প্ৰয়োজন হ'ব পাৰে, ডকুমেণ্টছ ভেৰিফিকেশ্যনত আপোনালোকক কি ডকুমেণ্ট লাগিব, আপোনালোকে আবেদন কেনেধৰণে কৰিব, এই সকলোখিনি কথা আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে ইণ্ডিয়ান পোষ্টৰ GDS ভেকেঞ্চিৰ কাৰণে যিটো নটিফিকেশ্যন আহিছে, এই নটিফিকেশ্যনটো আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আপোনালোকে ইয়াতে নিশ্চয় দেখিছে ইণ্ডিয়ান পোষ্ট GDS অনলাইন, এইটো নিশ্চয় আপোনালোকে দেখা পাইছে। ইণ্ডিয়ান পোষ্ট GDS, ইয়াত আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব আৰু ইম্পৰ্টেণ্ট ডকুমেণ্ট আৰু ৰিজাল্ট ডাউনলোড, এই সকলোখিনি বিষয়ে জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকে চাওক, ইয়াতে যিখিনি পদ আছে পদখিনিৰ বিষয়ে মই আপোনালোকক প্ৰথমে জনাই ল'ব বিচাৰিছোঁ। ইয়াতে যিখিনি পদ আছে এই পদখিনিৰ কাৰণে 10 ষ্টেণ্ডাৰ্ড আছে। 10 ষ্টেণ্ডাৰ্ড হ'ব উইদাউট এনি এক্সামিনেশ্যন, ইয়াতে কোনো ধৰণৰ পৰীক্ষা নহয়। ক্লাছ 10 ষ্টেণ্ডাৰ্ডত আপোনালোকৰ হ'ব। প্ৰথমতে আপোনালোকে পোষ্টসমূহ চাওক, কি পোষ্ট আছে। ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ BPM, ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আহিব। আৰু 2 নম্বৰতে আহিব এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ ABPM, এইটো আহিব। আৰু লগতে আহিব ডাক সেৱক, এইকেইটা ইয়াতে আহিব। এতিয়া আপুনি এই পদসমূহ কেনেধৰণে কি কৰিব ইয়াৰ বিষয়ে আপোনালোকক মই জনাম। গতিকে আপোনালোকে প্ৰথমে যিহেতু গম পালে যে পদকেইটা কি BPM আৰু ABPM আৰু ডাক সেৱক, এইকেইটা কথা আপোনালোকে জানিলে। অনলাইন আবেদন আপোনালোকে কেনেকৈ, অনলাইনটো আপোনালোকৰ অনলাইন কৰিব লাগিব। যিটো এপ্লিকেশ্যন হ'ব এপ্লিকেশ্যনটো আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব। আপোনাৰ নিজৰ যিটো ডিভিজন আছে, চিলেক্টেড ডিভিজন, আপোনালোকৰ নিজৰ যিটো গাঁৱৰ ডিভিজন আছে সেই ডিভিজনটো চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পাছত আপোনালোকৰ OTP যাব, মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মোবাইল নাম্বাৰৰ সহায়ত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যনৰ OTP যাব, সেই OTPৰ সহায়ত আপোনালোকে পেজটো অ'পেন কৰি ল'ব লাগিব। এইখিনি কথা ইয়াতে উল্লেখ আছে। আৰু আপোনালোকে যদি চাই, ইয়াৰ কাৰণে আপোনালোকে যিটো এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগে, এপ্লিকেশ্যন ফিজটোৰ বিষয়ে ইয়াতে লিখিছে। আপোনালোকে চাওক, আনৰিজাৰ্ভ OBC আৰু EWSৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকে 100 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু বাকী SC ST আৰু ওমেনসকলে ইয়াতে পে'মেণ্ট কৰিব নালাগে, এইটো 0 দেখুওৱা হৈছে। যিটো আনৰিজাৰ্ভ OBC EWS আৰু বইজখিনিয়ে 100 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু বাকী SC আৰু ST আৰু ওমেনসকলে পে'মেণ্ট কৰিব ইয়াতে নালাগে। এইটো আপোনালোকে পে'মেণ্টৰ কথা জানিলে। আৰু আপোনালোকৰ ডকুমেণ্টছ কি প্ৰয়োজন হ'ব, ইয়াতে ডকুমেণ্টটো আপোনালোকে চাব পাৰিব। ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু ছিগনেচাৰ লাগিব। আৰু এইকেইটা আপোনালোকৰ কি লাগিব চাওক, ইয়াতে ফৰ্মেটটো দিয়া আছে JPS.JPS বা .JPEG ফৰ্মেটত আপোনালোকৰ ফটো বা ছিগনেচাৰটো লাগিব। আৰু ফাইলটো আপোনালোকৰ কিমান হ'ব লাগিব, চাইজটো ইয়াতে দিয়া আছে যে ফটোটো আপোনালোকৰ 50 KB ভিতৰত হ'ব লাগিব আৰু ছিগনেচাৰটো আপোনালোকৰ 20 KB ভিতৰত হ'ব লাগিব, এইটো চাইজটো। আৰু ইয়াতে আপোনালোকৰ চেলাৰীটো কিমান হ'ব এইটো চাওক। আপোনালোকে চেলাৰীৰ বিষয়ে যদি চাব বিচাৰে, যিটো আপোনালোকৰ এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ যিটো থাকিব তাৰ কাৰণে দৰমহাটো 10,000 টকাৰ পৰা 24,000 আপোনালোকৰ 470 টকালৈকে হ'ব। এইটো যিটো পাৰ্মানেণ্ট জব হয়, গতিকে ইয়াতে আপোনালোকৰ দৰমহাটো ইমানৰ পৰা ইমান হ'ব। আৰু ডাক সেৱকৰ কাৰণে ইয়াতে 10,000 পৰা আপোনালোকৰ 24,470 টকা হ'ব।
আৰু ব্ৰাঞ্চ পোষ্টমাষ্টাৰ যিটো থাকিব BPM 12,000 টকাৰ পৰা 29,380 টকালৈকে আপোনালোকৰ ইয়াতে দৰমহাটো দিয়া হ'ব। এইখিনি আপোনালোকে গম পালে। আৰু ইয়াতে চিলেকশ্যন যিটো প্ৰচেছ হ'ব, প্ৰচেছত আপোনালোক কেনেধৰণে হ'ব এইটো ইয়াতে উল্লেখ আছে, আপোনালোকে চাব পাৰিব। যিটো GDS আছে, GDSৰ কাৰণে MTS লাগিব, GDS to MTS হ'ব, ক্লাছ 10ৰ হ'ব, আৰু ইয়াতে এক্সপিৰিয়েঞ্চ 3 বছৰ বিচাৰিছে। আৰু এইটো GDSৰ আছে, এইটো মেইল গাৰ্ড আৰু পোষ্টমেনৰ কাৰণে ক্লাছ 10ৰ পৰা ক্লাছ 10ৰ কোৱালিফাইড হ'ব লাগিব, আৰু 5 বছৰ আপোনালোকৰ ইয়াতে থাকিব লাগিব। আৰু GDS আপোনালোকৰ এইটো জুনিয়ৰ, GDS জুনিয়ৰৰ কাৰণে দিয়া হৈছে, এইটো আপোনালোকৰ 12 পাছ হ'ব লাগিব, 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। আৰু GDS জুনিয়ৰ এইটোৰ কাৰণে আপোনালোকৰ ক্লাছ 12 আৰু 8 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ আপোনালোকৰ লাগিব। এইখিনি কথা আপোনালোকে জানিলে। ইয়াৰ সকলোখিনি মই আপোনালোকক জনালোঁৱেই, যিহেতু ইয়াতে পদ বহুত আছে, যিহেতু প্ৰতি বছৰে ইয়াৰ যে আপোনালোকৰ GDSৰ এক্সাম হয়, গতিকে এক্সামটোৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰিব। ডকুমেণ্টছখিনি কি লাগে মই ক'লোৱেই আপোনালোকক, এইখিনি লৈ আপোনালোকে অনলাইন আবেদনটো কৰি ল'ব পাৰিব। আজিলৈ মানে থেংক ইউ।